নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 এপ্ৰিল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত আৰু দুখন আসন হেৰুৱাব নেকি বিজেপিয়ে? হয় বন্ধুসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে অসমত আৰু দুখন আসন হেৰুৱাব নেকি বিজেপিয়ে? 2019-ৰ নিৰ্বাচনতকৈ কম আসন পাব নেকি এইবাৰ অসমত? সুৰ সলনি হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 13খন আসনত জিকিম বুলি কোৱা মুখ্যমন্ত্ৰীৰ সুৰ সলনি। আমি 11খনত জিকাটো নিশ্চিত, অৱশেষত দুটা আসন কমাই দিলে। 3খন আসন হেৰুৱাৰ বয়ে খেদিছে নেকি হিমন্ত বিশ্ব শৰ্মাক? ফলাফলৰ পূৰ্বেই 3 আসনক যেন পৰাজয় স্বীকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। 13খন আসনত জিকিম বুলি কোৱা মুখ্যমন্ত্ৰীৰ সুৰ সলনি। হয় বন্ধু-বান্ধৱীসকল, আমি 11খন আসনত জিকিম বুলি ইয়াৰ নিশ্চিত কৰিলে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ত আপুনি কি ক'ব নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। অসমত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। আগন্তুক দুদিনত ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। ৰাজ্যৰ 20খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। উজনিৰ পৰা নামনিলৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। অসমতো জাৰি কৰা হৈছে এলাৰ্ট। আগন্তুক দুদিনৰ বাবে জাৰি কৰা হৈছে এই ভয়ংকৰ এলাৰ্ট। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰকিবুল হুছেইনৰ টকা লুটিবলৈ আহিছে। মুহূৰ্ত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰকিবুল হুছেইনৰ টকা লুটিবলৈ আহিছে বুলি মন্তব্য কৰিছে। মন্ত্ৰী হৈ থাকোঁতে চাকৰি বিক্ৰী কৰিছিল ৰকিবুল হুছেইনে। মন্ত্ৰী হৈ থাকোঁতে ধুবুৰীৰ বাবে একোৱেই নকৰিলে ৰকিবুলে। নিৰ্বাচনী সভাত ৰকিবুলক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। হয় বন্ধু-বান্ধৱীসকল, বদৰুদ্দিন আজমলৰ যিখন মন্তব্য কৰিছে ৰকিবুল হুছেইনক লৈ, ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পৰাজয়ৰ ভয়ত কঁপি আছে নৰেন্দ্ৰ মোদী। হয় বন্ধু-বান্ধৱীসকল, আন এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। পৰাজয়ৰ ভয়ত কঁপি আছে নেকি নৰেন্দ্ৰ মোদীয়ে? নিৰ্বাচনত জয়ী হ'বলৈ এতিয়া ইটোৰ পিছত আনটো মিছা কথা কৈ আছে নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ ইতিহাসৰ এয়াই প্ৰথমটো নিৰ্বাচন য'ত এটা ৰাজনৈতিক দলে পোনপটীয়াকৈ দেশৰ সংবিধানক আক্ৰমণ কৰিছে। নৰেন্দ্ৰ মোদীয়ে 20ৰ পৰা 25 জন লোকৰ সৈতে লগ হৈ দেশৰ সংবিধান আৰু গণতন্ত্ৰক শেষ কৰিবলৈ বিচাৰিছে। সংবিধান কেৱল এখন কিতাপ নহয়, সংবিধান দেশৰ দৰিদ্ৰ জনতাৰ অস্ত্ৰ হয়। কংগ্ৰেছ পাৰ্টিত সকলোকে দেশৰ কোনো শক্তিয়েই জনতাই এই অস্ত্ৰ কাঢ়ি আনিব নোৱাৰে। নৰেন্দ্ৰ মোদীয়ে নিজৰ 10 বছৰীয়া কাৰ্যকালত দেশৰ সকলো ধন 30ৰ পৰা 40 জন লোকক দি দিলে। হয় বন্ধু-বান্ধৱীসকল, এয়া এটা ডাঙৰ মন্তব্য কৰিছে। আৰবপতি বনালে বুলি এও মন্তব্য কৰিছে, কিন্তু কংগ্ৰেছে কোটি কোটি জনতাক লাখপতি বনাবলৈ গৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ পৰাজয়ৰ ভয়ত কঁপি আছে নৰেন্দ্ৰ মোদীয়ে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মিয়া মুছলমানৰ এইবাৰ আঙুলিৰ মূৰত নাচি ফুৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। মিয়া মুছলমানৰ আঙুলিৰ মূৰত নাচি ফুৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমানৰ ভোট বিচাৰি হাহাকাৰ কৰি ফুৰিব লগা হৈছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এয়া মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। লগতে গাভৰু ছোৱালীৰ পৰা অংগনবাড়ী কৰ্মীৰ ৰান্ধনী, লগতে গাঁওবুঢ়া টেট শিক্ষাৰ্থীলৈকে সকলোকে ৰামঠগন দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমৰ বিজেপিৰ সাংসদসকলে কোনোদিনে অসমৰ হকে মাত মাতিব নাপালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অগপক বন্ধকত ৰাখিবলৈকে অতুল বৰা আৰু কেশৱ মহন্তই ফণীভূষণ চৌধুৰীক ব্যৱহাৰ কৰিছে। অসমৰ বতৰ যিমান গৰম তাতকৈ বেছি গৰম হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হোৱাটো 100% নিশ্চিত।
চান্দা দিলে আমি লমেই আমি আনৰ দৰে কয়লা সিন্ডিকেটৰ পৰা চান্দা লোৱা নাই এইবাৰ নিৰ্বাচনী প্ৰাৰ্থীৰ মাজত হোৱা নাই হয় বন্ধু বান্ধৱীসকল এই যুঁজ জাতিক বিশ্বাসঘাতকতা কৰা লোকৰ বিৰুদ্ধে যুঁজ চাকমা হাজং শৰণাৰ্থীৰ অসমত সংস্থাপন দিব বিচৰাৰ সিদ্ধান্ত লৈ হৰফ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অমিত শ্বাহে 5 লাখ চাকমা লগতে হাজং শৰণাৰ্থীক অসমত সংস্থাপন দিব লাগে বুলি ইয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী অসমৰ মানুহে বিশ্বাস নকৰে শহীদৰ তেজৰ বিনিময়ত ৰাজপাট পোৱা অগপয় এই ক্ষেত্ৰত নিমাত আছে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ মন্তব্য কৰিছে কোনো আঞ্চলিক দল বিজেপিৰ লগ হৈ আজিলৈকে জীয়াই থকা নাই মিয়া মুছলমানৰ আঙুলিৰ মূৰত নাচি পৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৰি আছে ইয়াৰ বিষয়ত আপুনি কি ক'ব সো বন্ধু বান্ধৱীসকল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যিটো মন্তব্য কৰিছে যদি আপোনাৰ কিবা ক'ব লগা থাকে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ভয়ংকৰ খবৰ মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ অসমৰ জন হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকে শুনিছে আকৌ মণিপুৰত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হৈছে অসমৰ জোৱান শ্বহীদ বৰপেটাৰ CRPF জোৱান নাছিৰ চৰকাৰ বনবাৰিয়া বেলাৰ বাসিন্দা আছিল শহীদ এন চৰকাৰ নাছিৰ চৰকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শহীদ CRPFৰ জোৱান নাছিৰ চৰকাৰৰ পৰিয়ালক সহায়ৰ আশ্বাস দিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শহীদ অসমৰ জোৱান হয় বন্ধু বান্ধৱীসকল এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ বাবে অসমলৈ আহিছো মুখ্যমন্ত্ৰীৰ বাবে অহা নাই এনেকৈ এটা ডাঙৰ মন্তব্য কৰিছে নিৰ্বাচনৰ বাবে অসমলৈ আহিছো মুখ্যমন্ত্ৰীৰ বাবে অহা নাই হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া নিদিলে মল্লিকাৰ্জুন খাৰগে কংগ্ৰেছৰ ইস্তাহাৰ মুছলিম লীগৰ ইস্তাহাৰ নহয় দৰিদ্ৰ মহিলা যুৱ সমাজৰ কল্যাণৰ বাবে ইস্তাহাৰ প্ৰস্তুত কৰা হৈছে বুলি মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰগে অসমত উপস্থিত হৈ মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰগে নিৰ্বাচনৰ বাবে অসমলৈ আহিছো মুখ্যমন্ত্ৰীৰ বাবে অহা নাই বুলি মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি ৰাখিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'